ৰাজ্যৰ চৰকাৰী শিক্ষা খণ্ডৰ এখন দুখলগা ছবি আমি দেখুৱাম একাঠো পানীৰে উপচি পৰি আছে শ্ৰেণীকোঠা দৃশ্যটো হৈছে বঙাইগাঁৱৰ তালগুৰিৰ সাউথ বৈতামাৰী এমভি স্কুলৰ যোৱা দুমাহ ধৰি এইদৰে পানীৰে উপচি পৰি আছে শ্ৰেণীকোঠা ফলত পাঠ গ্ৰহণত সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে শিক্ষাৰ্থী শ্ৰেণীকোঠাৰ পানী নিজেই সিঁচিবলগীয়া হৈছে শিক্ষাৰ্থীসকলে যোৱা 31 মাৰ্চত অহা ধুমুহা শিলাবৃষ্টিত বিস্তৰ ক্ষতি সাধন হৈছিল এইখন বিদ্যালয়ৰ 3 পৰ্যন্ত ভাঙি গৈছে শ্ৰেণীকোঠাৰ বিস্তৰ ক্ষতি সাধন হৈছে কিন্তু মেৰামতিৰ ক্ষেত্ৰত আজিলৈকে ব্যৱস্থা গ্ৰহণ নকৰিলে বিভাগীয় কৰ্তৃপক্ষই যাৰ ফলত ভীষণ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে বিদ্যালয়খনৰ শিক্ষাৰ্থীসকল এইদৰে শ্ৰেণীকোঠা উপচি পৰি আছে পানীৰ ফলত শিক্ষা গ্ৰহণ কৰিব পৰা নাই শিক্ষাৰ্থীসকলে সিঁচিবলগীয়া হৈছে শ্ৰেণীকোঠাৰ পানী কিন্তু বিভাগীয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে আজিলৈকে আজি ডেৰমাহ দুমাহ আগতে প্ৰচণ্ড শিলা বৃষ্টিৰ ফলত মানে গোটেই টিনৰ চাল গোটেই ফুটা হৈ গৈছে যাৰ ফলত মানে অলপ বৰষুণ দিলে গোটেই শ্ৰেণী কোঠাবোৰ মানে জলাশয়ৰ নিচিনা এটা পৰিৱেশ সৃষ্টি হয় যে এই সম্পৰ্কে মই এক ষ্টুডেণ্ট এইখন বিদ্যালয়ৰে যে আৰু লগতে বিদ্যালয় পৰিচালনা সমিতিৰ এজন সদস্য সেই হিচাপত আমি হেডমাষ্টৰৰ পৰা জানিব পৰা মতে তেখেতে বিভাগীয় কৰ্তৃপক্ষক ইতিমধ্যে জনাইছে যদিও আজি ডেৰমাহ দুমাহ হ'ল এতিয়ালৈকে কিন্তু কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা দেখা পোৱা নাই যে এতিয়া মানে অলপ আজি এতিয়া দুপৰীয়াৰ সময়ত বা দিনৰ সময়ত যদি অলপ বৰষুণ দিয়ে তেতিয়াহ'লে শিক্ষকৰো উপায় নাথাকে যে স্কুল ছুটি দিবলগীয়া বাধ্য হয় এতিয়া আৰু মানে এতিয়া জানিব পৰা মতে স্কুলৰ বোধহয় এতিয়া ছমহীয়া পৰীক্ষা ৰুটিনো দিছে আৰু চিলেবাছো দিছে কিন্তু যদি শিক্ষা লাভ কৰিবই নোৱাৰে শিক্ষা দান কৰিব নোৱাৰে শিক্ষকে তেতিয়াহ'লে অলপ অসুবিধা হ'ব অসুবিধাৰ ভৱিষ্যতৰ কথা আছে ল'ৰা ছোৱালীখিনিৰ যে এই বিষয়ত মানে বিভাগীয় কৰ্তৃপক্ষ বা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিশেষ ব্যৱস্থা গ্ৰহণ কৰি যদি স্কুলখন মেৰামতি কৰে তেতিয়াহ'লে ভাল হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ